Hello everyone, কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে আছে ওয়েলকাম বেক টু অংকুৰা নায়াস একাডেমি আজি আমি হাইকোর্ট জেৰ কাৰণে জিকে সেকশনৰ 25টা এমসিকিউ লৈ আহিছো এই এমসিকিউ গিটা এনেকে ক্ৰাফ্ট কৰা হৈছে যাতে আপোনালোকৰ জিকে সেকশনৰ প্ৰায়খিনি বস্তুৱে কভাৰ হৈ যায় যেনে স্পৰ্টস পলিটি আসাম পাৰ্ট 2 লগতে আপোনালোকৰ সুপ্ৰিম কোৰ্টৰ কোৱেশ্চন আছে হাই কোৰ্টৰ কোৱেশ্চন আছে ওভাৰঅল আপোনালোকৰ এনেকুৱাকে কোৱেশ্চন দিয়া আছে যাতে আপোনালোকৰ গুটেখিনি নহলেও অলপ সলপ আপোনালোকৰ সিলেবাস কভাৰ হৈ যায় আপোনালোকে আশা কৰে এই সেশনটো ভালকে ফলো কৰিব আৰু লগতে আপোনালোকক যদি এই পিডিএফ টো লাগে আমাৰ WhatsApp নাম্বাৰটোত কন্টাক্ট কৰিব আপোনালোকক আমি এই পিডিএফ টো প্ৰভাইড কৰি দিম ঠিক আছে আজি আমি আমাৰ প্ৰথম কোৱেশ্চনটোলৈ যাওঁ এটো মোৰ প্ৰফাইল হয় আপোনালোকে যদি ইচ্ছা কৰে প্ৰফাইলটো এবাৰ চাই ল'ব পাৰে বাকি এটা আমি প্ৰথম কোৱেশ্চনটো আহিছো প্ৰথম কোৱেশ্চনটো হৈছে হু ইজ দা অথৰ অফ দা বুক হাৰ্ট লেম্প which won the International Booker Prize in 2025 সুধিছে কি 2025 চনৰ ইন্টাৰনেশনাল বুকাৰ প্ৰাইজ কোনখন হাৰ্টলেম কিতাপখন কোনে লিখিছিলে ঠিক আছে কোনে পাইছে অথৰজন কোন আছিল ঠিক আছে অপচন এ গীতাঞ্জলি শ্ৰী অপচন বি বানু মুস্তাক অপচন সি পেৰুমাল মুৰুগান অপচন ডি অৰুন্ধতী ৰয় ঠিক আছে এই প্ৰশ্নটো কি হৈছে আপোনালোকে মন কৰকচোন কি সুধিছে ইন্টাৰনেশনাল বুকাৰ প্ৰাইজ এটা কথা আপোনালোকে জানেনে এটা আছে বুকাৰ প্ৰাইজ নহয় জানো একেলগে দিয়ে এটা আছে বুকাৰ প্ৰাইজ আৰু এটা আছে ইন্টাৰনেশনাল বুকাৰ প্ৰাইজ এটো কথা আপোনালোকে মনত ৰাখিব ঠিক আছে এতিয়া সক এনসাৰটো ইয়াৰ হয় বানু মুস্তাক কি হয় অপচন বি বানু মুস্তাক মন ৰাখিব এনসাৰটো কি অপচন বি বানু মুস্তাক এটা কথাটো হল হাৰ্টলেমখন নো কি হয় হাৰ্টলেমখন একচুয়ালি কি হয় জানেনে আপোনালোকৰ এখন কানাড়া লিটাৰেচাৰৰ কিতাপ হয় সেইখন কিতাপ দীপা ভাস্তিয়ে কি কৰিছে ট্ৰান্সলেট কৰিছে অৰিজিনালকে লিখিছে বানু মুস্তাকে কানাডা লিটাৰেচাৰৰ পৰা ইংলিছলৈ ট্ৰান্সলেট কৰিছে কোনে কৰিছে দীপা ভাস্তিয়ে ঠিক আছে আপোনালোকে মন ৰাখিব এটো কানাডা ল্যাঙ্গুৱেজৰ প্ৰথম কিতাপ যিয়ে ইন্টাৰনেশনাল বুকাৰ প্ৰাইজ পাইছে আছেনে মনত আপোনালোকৰ আশা কৰো বুজি পাইছে কথাটো হল এতিয়া আপোনালোকে মোক কমেন্ট সেকশনত জনাব এইবাৰৰ বুকাৰ প্ৰাইজ কিহে পাইছে কোনখন কিতাপে এইবাৰৰ বুকাৰ প্ৰাইজ পাইছে ঠিক আছে মইতো আপোনাক ইন্টাৰনেশনাল বুকাৰ প্ৰাইজটো কথা জনালো আপোনালোকে মোক জনাব এইবাৰৰ বুকাৰ প্ৰাইজ কোনখন কিতাপে পাইছে ঠিক আছে আশা কৰিলো আপোনালোকে জনাব লগতে আপোনাক কেটামান কথা কৈ দিও আমাৰ প্ৰথম বুকাৰ প্ৰাইজ দিয়া হৈছিল 1969 চনত ঠিক আছে কোনখন কিতাপে পাইছিলে পাৰিলে আনসাৰটো দিব ঠিক আছে আমাৰ ইন্ডিয়াৰ বহুত গিজন ৰাইটাৰে বুকাৰ প্ৰাইজ পাইছে তাৰে কেটামান নাম কৈ দিছো আপোনাক অৰুন্ধতী ৰয় আছে অৰবিন্দ আদিগা আছে কিৰণ দেশাই আছে ঠিক আছে আপোনালোকে এইগিটা ভালকে এবাৰ চাই লব মোক কিন্তু এইটোৰ আনসাৰ আপোনালোকে পাৰিলে দিব দে এইটো কাৰণ বহুতে ইম্পৰ্টেন্ট এইবাৰ 2025 চনত বুকাৰ প্ৰাইজ কোনখন কিতাপে পাইছে ঠিক আছে আহক আমি নেক্সট কোৱেশ্চনটোলৈ যাওঁ হু ইজ দা কারেন্ট চিফ জাস্টিস অফ ইন্ডিয়া প্ৰশ্নটো সুধিছে হু ইজ দা কারেন্ট চিফ জাস্টিস অফ ইন্ডিয়া অপচন এ জাস্টিস সঞ্জীৱ খান্না অপচন বি জাস্টিস বি আৰ গাভাই অপচন সি জাস্টিস সূৰ্যকান্ত আৰু অপচন ডি জাস্টিস বিক্ৰম নাথ এটা এই কোৱেশ্চনটোৰ আনসাৰ কি বাৰু জানেনে আপোনালোকে আহকচোন চাও আনসাৰটো হল অপচন সি জাস্টিস সূৰ্যকান্ত ঠিক আছে সূৰ্যকান্ত এবাৰ কে নম্বৰ সিজিআই 53rd মন ৰাখিব দে কে নম্বৰ 53rd তেও প্ৰিভিয়াসলি কি আছিল চিফ জাস্টিস অফ হিমাচল প্ৰদেশ হাই কোৰ্ট ঠিক আছে কোট আছিল হিমাচল প্ৰদেশ হাই কোৰ্টৰ আছে চিফ জাস্টিস ঠিক আছে এটা কথা মন ৰাখিব এজন সিজিআই 65 ইয়াৰ্ছৰ লৈকেহে সিজিআই থাকিব পাৰে তাৰ পিছত ৰিটায়াৰমেন্ট ল'ব লাগে মানে তেওঁলোকৰ ম্যাক্সিমাম এজ 65 ইয়াৰ্ছ মন ৰাখিব ঠিক আছে আহক আমি নেক্সট কোৱেশ্চনটোলৈ যাওঁ নেক্সট কোৱেশ্চনটো হল which film won the best feature film award at 71st national film awards সুধিছে কি 71st national film awards ত কোনখন এৱাৰ্ডে বেষ্ট ফিল্ম পাইছে বেষ্ট ফিল্ম হয় জানো অপচন এ কান্তাৰা অপচন বি 12 ফেইল অপচন সি কেৰালা ষ্টৰী অপচন ডি মিছেছ চেটাৰ্জি ভাৰ্চেছ নৰৱে আপোনালোকে এই প্ৰশ্নটো বাৰু উত্তৰ জানেনে আমি কান্তাৰাখন চাইছো বহুতে ভাল সিনেমা 12 ফেইল চাইছো বহুত ভাল সিনেমা কেৰালা ষ্টৰীও চাইছো ভালে সিনেমা মিছেছ চেটাৰ্জি ভাৰ্চেছ নৰৱে বহুতে চোৱা নাই কিন্তু এখন সিনেমা ৰাণী মুখাৰ্জী আছিল আপোনালোকে পাৰিলে এখন সিনেমাও চাব বেয়া নহয় ভাল সিনেমা এটা এই প্ৰশ্নটো উত্তৰ কি জানেনে অপচন বি 12 ফেইল কোন আছিল জানেনে তাত কোন আছিল বিক্ৰান্ত মাছে আছিল কোন আছিল বিক্ৰান্ত মাছে আছিল বিক্ৰান্ত মাছে তেও বহুতে কষ্ট কৰি পেলাই বলিউডত গৈছে আপোনালোকে তেওঁৰ কথাও জানিব বিচাৰিলে চাব পাৰে এই সিনেমাখনত 12 ফেইলত কোন আছিল বিক্ৰান্ত মাছে এটা আমি চাও আহক চাওক মই এটা পিডিএফ আনিছো সৰি এটা মই টেবুল এখন আনিছো যত
ফিচাৰ ফিল্মক আৰু বেষ্ট এক্টৰ গোটেইখিনি আছে বেষ্ট ফিল্ম কিহে পাইছিলে 12 ফেইল হিন্দীত পাইছিল নহয় জানো বেষ্ট এক্টৰ কোনে পাইছিলে শাহৰুখ খানেও পাইছিলে জৱানৰ কাৰণে আৰু বিক্ৰান্ত মেছে পাইছিলে 12 ফেইলৰ কাৰণে জৱান আৰু 12 ফেইলৰ কাৰণে নহয় জানো ঠিক আছে বেষ্ট এক্ট্ৰেছ পাইছে মই ক'লো যে ৰাণী মুখাৰ্জীয়ে পাইছে এইখন চিনেমাৰ কাৰণে মিছেছ চেটাৰ্জী ভাৰ্চেছ নৰৱে বেষ্ট পপুলাৰ ফিল্ম কি হয় ৰকি ৰাণী কি প্ৰেম কাহিনী কোন আছিলে এখনত ৰণবীৰ সিং আছিলে আৰু আলিয়া ভাট আছিলে নহয় জানো লগতে বেষ্ট ডাইৰেক্টৰ পাইছে সুদীপ্ত সেন কেৰেলা লগতে এবাৰ দাদা সাহেব ফালকে এৱাৰ্ড কোনে পাইছে মোহনলালে পাইছে কিহত পাইছে লাইফ টাইম এচিভমেন্টত ঠিক আছে আপোনালোকে এই টেবুলখন পুৰা ভালকে চাই যাব ঠিক আছে এখন টেবুল কিবা নহয় কিবা কমন পৰি যাব পাৰে ঠিক আছে এখন টেবুল আপোনালোকে ভালকে চাই যাব পিডিএফটো আপোনালোকে যদি লাগে ক'ব মই আপোনালোক দি দিম নেক্সট কোৱেশ্চন হ'ল which film won best picture at 2025 Academy Awards 97 Oscars মানে কি অস্কাৰত এবাৰ বেষ্ট ফিল্ম কোনখনে পাইছে A The Brutalist B Dune C Wicked D Anora এই প্ৰশ্নটোৰ উত্তৰ কি আপোনালোকে জানেনে বাৰু অপচন ডি অনৰা আছিলে ঠিক আছে বাকি বেষ্ট ডাইৰেক্টৰ মই দি দিছো শ্বন বেকাৰে পাইছে বেষ্ট এক্টৰ কোনে পাইছে এড্ৰিয়ান ব্ৰডিয়ে পাইছে কি চিনেমাৰ কাৰণে ব্ৰুটেলিষ্টৰ কাৰণে বেষ্ট এক্ট্ৰেছ পাইছে মিকি মেডিসনে কিহৰ কাৰণে অনৰা কাৰণে বেষ্ট ইন্টাৰনেশ্যনেল ফিচাৰ ফিল্ম কি পাইছে আই এম ষ্টিল হিয়াৰ ব্ৰাজিলৰ আছিলে চিনেমাখন এই টেবুলখনো আপোনালোকে চাই ল'ব মোৰ বিশ্বাস আপোনালোকে কিবা নহয় কিবা এটা চাগে পৰীক্ষাত আহি যাব পাৰে ঠিক আছে ভালকে চাব টেবুলখন এটা এইটো কি বস্তু আপোনালোকে জানেনে এজন বাৰু মই হয় এটো কি হয় ককচোন এটো কি আৰ্ট আছিলে মন আছে ৰিসেন্টলি বহুত ট্ৰেন্ডত আছিলে কি হয় বস্তুটো ঘিবলি নহয় জানো বহুত বেছি ট্ৰেন্ডত আছিলে ঘিবলি মই ভাবিলো ঘিবলিৰ কোৱেশ্চন কেইটামান লৈ আহো যেহেতু ঘিবলি বহুত বেছি ট্ৰেন্ডত আছিলে পৰীক্ষাত আহি যাব পাৰে সো প্ৰথম প্ৰশ্নটো আছে ঘিবলিৰ which studio Ghibli film won the Academy Award for the best animated feature film সুধিছে কি 2000 ঘিবলি ষ্টুডিঅ'ৰ কোনখন চিনেমাই বেষ্ট এনিমেটেড ফিচাৰ ফিল্ম পাইছিলে অপচন এ নেভাৰ টটৰো অপচন বি প্ৰিন্সেছ মনোনোকে অপচন সি হাউস মুভিং ক্যাসল অপচন ডি স্পিৰিটেড আৱে এটা ইয়াৰ আনসাৰটো কি জানেনে বাৰু অপচন ডি স্পিৰিটেড আৱে এটা এখিনি পঢ়ুচোন আহক ষ্টুডিঅ ঘিবলি ইজ এ ফেমাস জাপানিজ এনিমেশন ষ্টুডিঅ কিহৰ হয় জাপানৰ হয় ঠিক আছে ফাউন্ডেড ইন 1985 মন ৰাখিব দেই কিতিয়া ফাউন্ড হৈছিলে 1985 by Hayao Miyazaki কোনে কৰিছিল Hayao Miyazaki and Isao Takahata এই দুটা নাম মন ৰাখিব বহুতে ইম্পৰ্টেন্ট কোনে ফাউন্ড কৰিছিল Hayao Miyazaki আৰু Isao Takahata হয় নহয় ট্ৰান্সলেশনটো অলপ ভুল হ'ব পাৰে দেই it is known for beautifully animated films that explores themes of nature imagination peace and human emotions এওঁলোকৰ পপুলাৰ ৱৰ্ক কি জানে স্পিৰিটেড আৱে কি হয় এটো সক স্পিৰিটেড আৱে My Neighbor Totoro, The Boy and the Heron. ঠিক আছে এটা এটো মন ৰাখিব দা নেম ঘিবলি কৰ পৰা আহিছে জানেনে ফ্ৰম আ ইটালিয়ান টাৰ্ম হট ডেজাৰ্ট টুইন মন ৰাখিব ঘিবলি ৱৰ্ডটো কৰ পৰা আহিছে আহি যাব পাৰে ইটালিয়ান ৱৰ্ড এটা হয় যাৰ মিনিং হল হট ডেজাৰ্ট টুইন আশা কৰিছো আপোনালোকে বস্তুটো বুজি পাইছে বুজি নাপালে আকৌ ৰিভিজন দিব ডেফিনেটলি পাৰিব আহকচোন আমি নাম্বাৰ 6 কোৱেশ্চনটো চাও এটা সুধিছে কি Who is the official mascot of Studio Ghibli? Who is the official mascot of Studio Ghibli? Option A, No Face. Option B, Totoro. Option C, Ponyo. Option D, Howl. Your answer to ki jane ne? Totoro. Ki hoy? Totoro. এইটো দেখিছেন Totoro এইটো Totoro to কি হয় জানে নে? Large gray forest spirit. ঠিক আছে? কোৰ হৈ জানে ফিল্মখনৰ নাম হল মাই নেভাৰ টটৰৰ এটা ক্যাৰেক্টাৰ হয় ইমানে পপুলাৰ হৈছিল যে ষ্টুডিঅ ঘিবলিয়ে তেওঁলোকৰ মেস্কট হিচাপে ৰাখি থলে ঠিক আছে কোনে ক্ৰিয়েট কৰিছিল হায়াও মিয়াজাকি মনত ৰাখিব ঠিক আছে একদম ইম্পৰ্টেন্ট হয় হায়াও মিয়াজাকি নামটো আপোনালোকে মনত ৰাখিব ঠিক আছে হু ইজ দ্য প্ৰেজেন্ট ভাইস প্ৰেসিডেন্ট অফ ইন্ডিয়া এ জয়দীপ ধনখৰ বি চন্দ্ৰপুৰম পন্নুস্বামী ৰাধাকৃষ্ণন টি এম ভেংকায়া নাইডু ডি বি সুদৰ্শন ৰেড্ডি ঠিক আছে এটো ৰেড্ডি হ'ব লাগে নাহিলে নেক্সট এটা ইয়াৰ আনসাৰটো কি জানেনে অপচন বি সিপি ৰাধাকৃষ্ণন ঠিক আছে অপচন বি সিপি ৰাধাকৃষ্ণন তেওঁ আমাৰ কে নম্বৰ ভিপি হয় 15th নম্বৰ কিটাবা নম্বৰটো খুদি দিয়ে মন ৰাখিব নম্বৰ 15 ভিপি কোন হয় সিপি ৰাধাকৃষ্ণন মন থাকিব আপোনালোকে এবাৰ চাই যাব হা ভিপি বোৰ কোন হয় বহুত বেছি ইম্পৰ্টেন্ট ভিপি গভৰ্ণৰ অফ ষ্টেট যদি কিবা নতুন হাল হলনি হৈছে চাই যাব ভালখিনিয়ে ইম্পৰ্টেন্ট হয় এনেকুৱা এক্সাম মানে এইটো এক্সামত আহি থাকে নেক্সট কোৱেশ্চন টু হু ইজ দ্য প্ৰেজেন্ট কম্পট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল অফ ইণ্ডিয়া
অপশন এ গিরিশ চন্দ্র মুর্মু, অপশন বি কে সঞ্জয় মূৰ্তি, অপশন সি ৰাজীৱ মেহৰিষি, অপশন ডি শশীকান্ত শৰ্মা। এইটো এনসাৰ কি বাৰু জানেনে আপোনালোকে? চাওক কে কোন হয় আমাৰ কে সঞ্জয় মূৰ্তি নহয় জানো? তেওঁ কেতিয়া আহিছিলে এজিউম অফিচ কৰিছিলে 21 নৱেম্বৰ 2024। আৰ্টিকেল কি 148। মই গোটেই টেবুলখনতে আপোনালোকে ইম্পৰ্টেণ্ট কেইটামান দি দিছো আপোনালোক যেনেকে চিফ জাষ্টিস অফ ইণ্ডিয়াৰ দি দিছো, প্ৰেজেন্ট কোন হয় কেতিয়া আহিছিল, আৰ্টিকেল কি, সিএজিৰ কথা দিছো, এটৰ্নি জেনেৰেলৰ কথা দিছো, আৰ ভেংকটা ৰামানী, আৰ্টিকেল 76, টিইচি দিছো চিফ ইলেকশ্যন কমিশনাৰ কোন হয় জ্ঞানেশ কুমাৰ, আৰ্টিকেল 324। তেওঁতো বহুত ট্ৰেণ্ডিঙত তেওঁ জ্ঞানেশ কুমাৰ বহুত ট্ৰেণ্ডিঙত আছিল নহয় জানো ৰিচেণ্টলি ভোট চৰি কিবা কাৰণত তেওঁৰ নাম আহিব পাৰে নহলে আৰ্টিকেল আহিব পাৰে। আৰু চিফ ইলেকশ্যন কমিশনাৰ কোন হয় ৰাজকুমাৰ গোয়েল। এই টেবুলখনো আপোনালোকে ভালকে চাই ল'ব ঠিক আছে। মই টেবুলবোৰ এনেকুৱাকে বনাইছো, ধৰি লওক কুৱেশ্যনটো সুধিলো, টেবুলবোৰ মই এনেকুৱা বনাইছো যাতে আপোনালোকে এটা কুৱেশ্যনৰ পৰা আপোনালোকে 4-5টা ইনফৰমেশ্যন পাই যায়, তাতকে বেছিয়ে দিছো বাৰু ইনফৰমেশ্যন ঠিক আছে। আশা কৰো আপোনালোকে এনেকে পঢ়োৱাটো ভাল পাব। নেক্সট কুৱেশ্যনটোলৈ যাওঁ ঠিক আছে। কুৱেশ্যন নম্বৰ 9 টো হ'ল হু ৱন দা ছাৰ গাৰফিল্ড ছভাৰ্ছ ট্ৰফি ফৰ দা ইয়াৰ 2024 ঠিক আছে। এক ছেকেণ্ড ৰ'ব। এতিয়া এই প্ৰশ্নটোৰ উত্তৰ দিয়া আগত অপশ্যন কেইটা চাই লওঁ। অপশ্যন এ বিৰাট কোহলি, অপশ্যন বি জো ৰুট, অপশ্যন চি কেন উইলিয়ামছন, অপশ্যন ডি জসপ্ৰীত বুমৰাহ। এই প্ৰশ্নটোৰ এনসাৰ কি জানে? জসপ্ৰীত বুমৰাহ। এতিয়া আপোনালোকে ক'ব পাৰে জসপ্ৰীত বুমৰাহ এইটো আইচিচি ক্ৰিকেটাৰ অফ দ্য ইয়াৰহে পাইছিলে, মইতো ইয়াত কৈছো ছাৰ গাৰফিল্ড ছভাৰ্ছ ট্ৰফিহে নহয় জানো? তাতে ট্ৰিকটো আছে। ট্ৰিকটো কি জানেনে? আইচিচি মেন্স ক্ৰিকেটাৰ অফ দ্য ইয়াৰ এৱাৰ্ডটোকে ছাৰ গাৰফিল্ড ছভাৰ্ছ ট্ৰফি বুলি কয়। মনত ৰাখিব, কেতিয়াবা এনেকে সুধিব পাৰে হু ৱন দা আইচিচি মেন্স ক্ৰিকেটাৰ অফ দ্য ইয়াৰো সুধিব পাৰে, নহলে হু ৱন দা ছাৰ গাৰফিল্ড ছভাৰ্ছ ট্ৰফিও সুধিব পাৰে। এইটো অলপ ট্ৰিককে সুধিব পাৰে। চ' মই দুটা অপশ্যন দি দিলো, আপোনালোকে মনত ৰাখিব ঠিক আছে। কোনে পাইছে? আমাৰ সবতছে ফেভৰেট বলাৰ জসপ্ৰীত বুমৰাহ নহয় জানো? তেওঁ নহলে ইণ্ডিয়া টিম নিজিকেই, অলমষ্ট নিজিকে আৰু তেওঁ অকলে ইণ্ডিয়া টিমক জিকাই আছে নহয় জানো? এতিয়া নেক্সট কুৱেশ্যনটোলৈ আহিছো। চাওক এইখিনি মই এৱাৰ্ডখিনি দি দিছো আপোনালোকৰ কোনে কি পাইছে। আইচিচি প্লেয়াৰ অফ দ্য কোনে পাইছে? জসপ্ৰীত বুমৰাহ। ফিমেল কোনে পাইছে? এমিলি কাৰ। মেন টেষ্ট ক্ৰিকেটাৰ অফ দ্য ইয়াৰো জসপ্ৰীত বুমৰাহ পাইছে। এই টেবুলখন আপোনালোকে ভালকে চাব হা, গোটেইখিনি আইচিচি এৱাৰ্ড দিয়া আছে, ভালকে চাই ল'ব। পিডিএফটো আপোনালোকে লৈ ল'ব, আমাৰ নাম্বাৰটোত কণ্টেক্ট কৰি হোৱাটছএপত আপোনালোকে পাই যাব ঠিক আছে। আজি নেক্সট কুৱেশ্যনটোলৈ আহিছো আমি। হুইচ ইজ দ্য নিউৱেষ্ট হাইকোৰ্ট ইন ইণ্ডিয়া? এতিয়া কথাটো হ'ল সুধিছে কি কোনটো আমাৰ নিউৱেষ্ট হাইকোৰ্ট? এ তেলেংগানা হাইকোৰ্ট, বি জম্মু কাশ্মীৰ হাইকোৰ্ট, চি অন্ধ্ৰপ্ৰদেশ হাইকোৰ্ট, ডি ছত্তীশগড় হাইকোৰ্ট। আপোনালোকে ইয়াৰ আনসাৰটো বাৰু জানেনে? অলপ গেছ ৱৰ্ক কৰকচোন বাৰু, মই অলপমান টাইম দিছো, গেছ ৱৰ্ক কৰক। আশা কৰো আপোনালোকে ৰাইট গেছ কৰিছে, কমেন্ট সেকশনত জনাই দিব। এনসাৰটো কি জানেনে বাৰু? অন্ধ্ৰপ্ৰদেশ। কি হয়? অপশ্যন চি অন্ধ্ৰপ্ৰদেশ হাইকোৰ্টটো একদম লেটেষ্ট হাইকোৰ্ট হয়। যেতিয়া মানে আপোনালোকৰ তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশৰ বাইফাৰ্কেশ্যন হ'ল, তেতিয়া তেলেংগানা হাইকোৰ্টটো হায়দৰাবাদত থাকি গ'ল আৰু অন্ধ্ৰপ্ৰদেশে নিজৰ নতুন কেপিটেল আনিলে অমৰাৱতী, তাত তেওঁলোকৰ নতুন হাইকোৰ্টটো বনাইছে ঠিক আছে। চ' নতুন হাইকোৰ্টটো কাৰ হয়? অন্ধ্ৰপ্ৰদেশৰ। মনত থাকিব। আৰু এইটো ইণ্ডিয়াৰ কেই নম্বৰ হাইকোৰ্ট হয়? 25th নম্বৰ হাইকোৰ্ট। আশা কৰো আপোনালোকে মনত ৰাখিব কুৱেশ্যনটো। ভালকে দিছো আপোনালোকক, এবাৰ দুবাৰ পিডিএফটো চাই ৰিভিজন দি দিব, বহুত ভালকে মনত থাকিব আপোনালোকৰ। এতিয়া চ' আমি নেক্সট কুৱেশ্যনটোলৈ যাওঁ। নেক্সট কুৱেশ্যনটো হ'ল আমাৰ ৰিচেণ্টলি কি আছিলে, আমাৰ অসমৰ টেবলো কি আছিলে? আচাৰাকান্দি টেৰাকটা গৈছিলে নাই আমাৰ অসমৰ পৰা? এতিয়া মোক আপোনালোকে কমেন্ট সেকশনত জনাব আচাৰাকান্দি ভিলেজখন কোনখন ডিষ্ট্ৰিক্টত আছে ঠিক আছে। কোনখন ডিষ্ট্ৰিক্টত আমাৰ আচাৰাকান্দি ভিলেজখন আছে অসমৰ? এতিয়া আজি কুৱেশ্যনটোলৈ আহো। দা আচাৰাকান্দি টেৰাকটা ক্ৰাফ্ট হোম টু ফেমাছ হাতিমা দল কি হয়? was officially recognized with a geographical indication tag in which year? কোনটি ইয়াৰত সুধিছে? 1982, 2010, 2020, 2024। ইয়াৰ এনসাৰটো কি জানে? 2024। কেতিয়া পাইছে? মাৰ্চৰ 30 তাৰিখে, 2024 চনৰ মাৰ্চৰ 30 তাৰিখে। মনত ৰাখিব দেই, সেই বছৰ আমাৰ অসমৰ বহুতকেইটা জিআই টেগ পাইছে, বড়ো আইটেমছো বহুতকেইটাই পাইছে, অসমৰো আছামিজো জাপি বাকী ভালেখিনি বস্তুৱে পাইছে। মনত ৰাখিব। মই আপোনাক জাষ্ট আচাৰাকান্দি টেৰাকটা কথাহে কৈছো। টোটেল এতিয়া চাগে মই একজেক্ট নাম্বাৰ নাজানো, কিন্তু চাগে মোষ্ট প্ৰবাবলি 40+ আইটেম হ'ল জিআই টেগৰ। ভালকে মনত ৰাখিব। আৰু পাৰিলে আপোনালোকে কমেন্ট সেকশনত জনাবচোন অসমৰ ফাৰ্ষ্ট আইটেম কি জিআই টেগ পাইছে আসামৰ হা, ইণ্ডিয়াৰ নহয়, আসামৰ ফাৰ্ষ্ট আইটেম কি জিআই টেগ পাইছে ঠিক আছে। বলক আমি নেক্সট কুৱেশ্যনটোলৈ যাওঁ। এতিয়া নেক্সট কুৱেশ্যনটো সুধিছে হু ৱাজ দ্য ফাৰ্ষ্ট চিফ ইলেকশ্যন কমিশনাৰ অফ ইণ্ডিয়া? অপশ্যন এ টি.এন. শেষন, অপশ্যন বি এম.এছ. গিল, অপশ্যন চি সুকুমাৰ সেন, অপশ্যন ডি ৰাজীৱ কুমাৰ। অপশ্যনটোৰ এনসাৰবোৰ আপোনালোকে জানেনে? বহুতে বেছি ইম্পৰ্টেণ্ট। ইয়াৰ এনসাৰটো হ'ল অপশ্যন চি সুকুমাৰ সেন।
অপশ্যন চি নে অপশ্যন চি সুকুমাৰ সেন এতিয়া কথাটো হ'ল আমাৰ অসমৰ পৰা কোনোবা চিফ ইলেকশ্যন কমিশনাৰ হৈছিল নে ইয়েছ ডেফিনেটলি হৈছিল তেওঁৰ নাম হ'ল হৰিশংকৰ ব্ৰহ্ম মনত ৰাখিব হা নামটো কি হৰিশংকৰ ব্ৰহ্ম বহুতেই ইম্পৰ্টেণ্ট মনত ৰাখিব হৰিশংকৰ ব্ৰহ্মই হ'ল আমাৰ অসমৰ পৰা হোৱা প্ৰথম চিফ ইলেকশ্যন কমিশনাৰ এতিয়া আপোনালোকে মোক এটা কথা কৈছো চিফ ইলেকশ্যন কমিশনাৰটো কনষ্টিটিউচনেল মানে সৰি চিইচি খন মানে চিফ ইলেকশ্যন কমিশনখন কনষ্টিটিউচনেল বডি হয় নে নহয় মোক আপোনালোকে কমেন্ট সেকশনত জনাব ঠিক আছে আকৌ কৈছো চিফ ইলেকশ্যন কমিশনখন কনষ্টিটিউচনেল বডি হয় নে নহয় মোক আপোনালোকে কমেন্ট সেকশনত জনাব ঠিক আছে আহক নেক্সট কোৱেশ্চনটো যাওঁ মই এনেকুৱা দেখিছো মানে কি আপোনালোকৰ এইটো এক্সামত স্পৰ্টছ ৰিলেটেড টাৰ্মিনলজি বহুত আহে সো এটা টাৰ্মিনলজিৰ এটা কোৱেশ্চন লৈ আহিছো ফ্ৰন্ট ৱাল is associated with which sport a badminton b squash c table tennis d lawn tennis এটো আনসার কি জানে নে এটো আনসার হল আপোনাৰ ফ্ৰন্ট ৱাল কিহৰ জানে নে স্কোৱাছৰ ঠিক আছে কিহৰ হয় স্কোৱাছৰ মনত ৰাখিব অপচন বি স্কোৱাছ এটা কথাটো হল আপোনালোকে টাৰ্মিনলজি ক্ৰিকেটৰ মনত ৰাখিব ক্ৰিকেটৰ এলবিডব্লিউ তাৰ পিছত থাকিলে আপোনাৰ ৰিটায়াৰ্ড আউট আছে বৰ্তমান ট্ৰেন্ডত চলি আছে ৰিটায়াৰ্ড আউট আৰু ৰিটায়াৰ্ড হাৰ্টৰ ডিফাৰেন্সটো পাৰিলে চাই লব আহি যাব পাৰে ৰিটায়াৰ্ড আউটটো আছে ৰিটায়াৰ্ড হাৰ্টটো আছে ঠিক আছে মনত ৰাখিব ফুটবলৰ চাই লব অফসাইড ঠিক আছে তাৰ পিছত আপোনালোকে হকিৰ চাই লব কেটামান টাৰ্মিনলজি লন টেনিছৰ চাই লব লন বলৰ চাই লব লন বলত এজন আমাৰ অসমৰ বহুত বেছি ফেমাস খেলুৱৈ আছে নামটো মোক জনাবচোন কমেন্ট সেকশনত লন বল হা আশা কৰিলো আপোনালোকে নামটো জনাব বহুতে ফেমাস হয় লন বলৰ মনত ৰাখিব নামটো আৰু মোক জনাব বক্সিংৰ আপোনালোকে টাৰ্মিনলজি মনত ৰাখিব তাৰ পিছত আপোনালোকে স্কোৱাছটো মই ক'লো স্কোৱাছৰো কেটামান চাই লব বেডমিন্টনৰ চাব ফুটবলৰ চাব যিমান পাৰে মুঠতে আপোনালোকে টাৰ্মিনলজি চাই লব নহলে মই এটা ক্লাছে একদম এক্সাক্ট টাৰ্মিনলজি ক্লাছে লৈ আহিম ঠিক আছে বৰ্তমান আপোনালোকে এটো এক্সাম দি লওক পৰৱৰ্তী এক্সামৰ কাৰণে মই টাৰ্মিনলজি ক্লাছ কেটামান লৈ আহিম ঠিক আছে আহক আমি এটা নেক্সট কোৱেশ্চনটোলৈ যাওঁ এটা সুধিছে কি which cup is associated with golf a ডেভিছ কাপ বি ৰাইডাৰ কাপ সি থমাস কাপ ডি ডুৰাণ্ড কাপ এইটোৰ আনসাৰ হয় বি ৰাইডাৰ কাপ ঠিক আছে এইটো কাপ এছ'চিয়েটেড বোৰো বহুত ইম্পৰ্টেন্ট দা ৰাইডাৰ কাপ মই ক'লো গল্ফৰ লগত জড়িত নহয় জানো এটা আপোনালোকক সুধিব পাৰে ডিউলিপ ট্ৰফি কিহৰ লগত জড়িত নহয় জানো ডিউলিপ ট্ৰফি নহলে সৈয়দ মুস্তাক আলী স্মাৰ্ট বুলি কয় সৈয়দ মুস্তাক আলী কিহৰ লগত ৰঞ্জি কিহৰ লগত জড়িত এই তিনিটা ক্ৰিকেটৰ লগত জড়িত সিমিলাৰলি UEFA লীগ কিহৰ লগত জড়িত ইউৰো কাপ কিহৰ লগত জড়িত কোপা আমেৰিকা কোপা ডেল ৰিঅ এইবিলাক ফুটবলৰ লগত জড়িত হয়নে নহলে আপোনালোকৰ ডেভিছ কাপ থাকিলে US ওপেন অষ্ট্ৰেলিয়ান ওপেন এইবিলাক কিহৰ লগত টেনিছৰ লগত এনেকুৱা ধৰণৰ আপোনালোকৰ মানে কাপবোৰ চাই লব বিশেষকৈ আপোনালোকৰ গল্ফৰ চাব হকি ফুটবল টেনিছ ধৰক প্ৰায়ভাগ মানুহে জানে গল্ফৰ চাব স্কোৱাছ চাব এইবিলাক মানে টাৰ্মিনলজি আপোনালোকে মানে টাৰ্মিনলজি বুলি এনেকুৱা এইবিলাকৰ লগত ৰিলেটেড কাপছবোৰ চাই লব ঠিক আছে পৰীক্ষাত প্ৰায় আহিয়ে থাকে নেক্সট কোৱেশ্চন হল এও ৰিসেন্টলি ঢুকাইছে ৰামভাঞ্জি সুতাৰ ইজ ফেমাস এজ আ তেওঁ ফেমাস কিহৰ কাৰণে পেইন্টাৰ আৰ্কিটেক্ট আৰ্কিঅলজিষ্ট নে স্কাল্পটৰ এও কিহৰ কাৰণে ফেমাস জানে নে বাৰু এও এজন স্কাল্পটৰ হয় মই অপচনটো কৈ দিছো কিহৰ কাৰণে ফেমাস জানে নে আহকচোন আমি চাওঁ তেওঁ ষ্টেচু অফ ইউনিটি বনাইছিল কি বনাইছিল ষ্টেচু অফ ইউনিটিৰ কাৰ আছিল মোক কমেন্ট সেকশনত জনাব ঠিক আছে কাৰ আছিল মোক জনাব আৰু ক'ত আছে হেতুও জনাব আৰু তেওঁ পদ্মভূষণো পাইছে কোনে ৰামভাঞ্জি সুতাৰে ঠিক আছে এইটো কোৱেশ্চন বহুতে ইম্পৰ্টেন্ট ৰিসেন্টলি কাৰণ তেওঁৰ দেহভাষণ ঘটিছে সো তেওঁৰ কথা ভালকে জানি লব আৰু মোক জনাব ষ্টেচু অফ ইউনিটি ক'ত আছে আৰু কোনে কাৰ কাৰণে বনাইছিল ঠিক আছে আহক আমি নেক্সট কোৱেশ্চনটোলৈ যাওঁ বাট এটা চাওক ভেনেজুৱেলা পুৰা ট্ৰেন্ডিঙত আছে আফটাৰ আমেৰিকাই যেতিয়া তেওঁলোকৰ প্ৰেসিডেন্টক ক্যাপচাৰ কৰিছে ভেনেজুৱেলা বহুত বেছি ট্ৰেন্ডিঙত আছে সো ভেনেজুৱেলা আপোনালোকে এক্সামত স্কিপ নকৰিব ঠিক আছে সো এটা সুধিছে কি হোৱাট ইজ দা কেপিটেল অফ ভেনেজুৱেলা এ বগোটা বি লিমা সি কাৰাকাছ ডি সেন্টিয়াগো ইয়াৰ অপচনটো কি জানেনে ইয়াৰ এনসাৰটো সি কাৰাকাছ মনত ৰাখিব কেপিটেল কি হয় কাৰাকাছ ঠিক আছে মনত ৰাখিব এওঁলোকৰ হেৰি কি হয় কাৰেন্সি কি হয় মনত ৰাখিব মই কৈ দিছো বলিভাৰ কি হয় বলিভাৰ আপোনালোকে যিমান পাৰে ভেনেজুৱেলা কোনখন কন্টিনেন্টত আছে সাউথ আমেৰিকা মনত ৰাখিব প্ৰেসিডেন্টৰ বৰ্তমান প্ৰেসিডেন্ট কোনবা আছে যদি নাম মনত ৰাখিব
ঠিক আছে তেওঁ কিহৰ কাৰণে ফেমাস ফুড অইলৰ কাৰণে ফেমাস মনত ৰাখিব এই যিমান পাৰে বলিভিয়াৰ কথা আপোনালোকে চাই যাব ঠিক আছে চলো নেক্সট কোৱেশ্চনটোলৈ যাওঁ আমি নেক্সট কোৱেশ্চন আছে হু won the Nobel Peace Prize in 2025 সুধিছে কি নোবেল পিস প্ৰাইজ 2025 চনত কোনে পাইছে এ ডোনাল্ড ট্ৰাম্প বি মালালা ইউসুফজাই সি আং সান সুকি ডি মাৰিয়া কৰিনো মাচাডো এটো এনসাৰটো কি জানেনে মাৰিয়া কৰিনা মাচাডো এনেকে মন ৰাখিব কোনে পাইছে ভেনেজুৱেলাৰ হয় তেওঁ ভেনেজুৱেলাৰ কাৰিনাই পাইছে এটো ঠিক এটা দিছো কাৰিনা বুলি নকব আপোনালোকে কৰিনা হয় মাৰিয়া কৰিনা মাচাডো কিন্তু মনত ৰাখিবৰ কাৰণে কোনে কব নোবেল পিস প্ৰাইজ কোনে পাইছে কাৰিনাই পাইছে ঠিক আছে কৰ হয় তেওঁ ভেনেজুৱেলাৰ হয় 2025 চনত পাইছে কিয় জানেনে ফৰ প্ৰমোটিং ডেমোক্ৰেটিক ৰাইটস এণ্ড পিসফুল ট্ৰানজিশন ফ্ৰম ডিক্টেটৰশিপ টু ডেমোক্ৰেসি ঠিক আছে মনত থাকিব না আপোনালোকৰ কোনে পাইছে কৰিনাই পাইছে ট্ৰিকটো কি হয় কাৰিনা ঠিক আছে এনেকে মন ৰাখিব আপোনালোকৰ ডেফিনেটলি মন থাকিব তেওঁ কৰ হয় ভেনেজুৱেলা মই কৈছো না ভেনেজুৱেলাৰ প্ৰশ্ন আহিব পাৰে এবাৰ ট্ৰেন্ডিংত আছে বহুত ঠিক আছে আহক আমি নেক্সট কোৱেশ্চনটোলৈ যাওঁ লেক মাৰিকাইবো ইজ ফেমাস ফৰ being a major source of কিহৰ হয় মাৰিকাইবো কিহৰ কাৰণে ফেমাস হয় কলৰ কাৰণে আইৰনৰ কাৰণে নেচাৰেল গেছৰ কাৰণে নে ক্ৰুড অইলৰ কাৰণে এটো এনসাৰ হয় অপচন ডি ক্ৰুড অইল আৰু লেক মাৰিকাইবো ক'ত আছে জানেনে মই কৈছিলা ভেনেজুৱেলা বহুত বেছি ইম্পৰ্টেন্ট হয় ভেনেজুৱেলা ইজ ভেৰি মাচ ইম্পৰ্টেন্ট ফৰ দা আপকামিং এনি কাইন্ড অফ এক্সাম ঠিক আছে ভেনেজুৱেলাৰ ওপৰত কোৱেশ্চন আহিবই কাৰণ ভেনেজুৱেলাৰ ওপৰত ৰিসেন্টলি আমেৰিকাৰ কাৰণে ভেনেজুৱেলাখন ইম্পৰ্টেন্ট হৈ পৰিলে এটা আৰু ভেনেজুৱেলাৰ লেক মেৰিকাইবো কথা আৰু এটা কৈ দিও ইট ইজ ওয়ান অফ দা ওয়াৰ্ল্ডছ ওল্ডেষ্ট লেক এণ্ড আ মেজৰ ক্ৰুড অইল প্ৰডিউসিং ৰিজন ঠিক আছে বুজি পালেনে লেক মেৰিকাইবো ক'ত আছে লেক মাৰিকাইবো ক'ত আছে ভেনেজুৱেলাত আছে ঠিক আছে আৰু কিহৰ কাৰণে বিখ্যাত পেট্ৰলিয়াম ক্ৰুড অইলৰ কাৰণে ঠিক আছে আহকচোন নেক্সট কোৱেশ্চনটো চাওঁ এটা এক্সাম্পল কৈছো না আপোনালোকৰ কাৰণে পলিটিক কোৱেশ্চনো আনিছো এটো সব পলিটিক কোৱেশ্চন এটা লৈ আহিছো আন্ডাৰ আৰ্টিকল 324 ইলেকশনস আৰ কন্ডাক্টেড ফৰ মানে আৰ্টিকল 324 ৰ মতে কিহৰ মানে ইলেকশন হয় অকল লোকসভাৰ হয় অকল স্টেট লেজিসলেটিভ এসেম্বলিৰ হয় পঞ্চায়ত এণ্ড মিউনিচিপালিটিজ হয় নে পাৰ্লিয়ামেন্ট স্টেট লেজিসলেচাৰ প্ৰেসিডেন্ট এণ্ড ভাইস প্ৰেসিডেন্ট হয় এটা কথাটো হল আৰ্টিকল 324 নো হয় কি আৰ্টিকল 324 হল ইলেকশন কমিশন অফ ইন্ডিয়া ঠিক আছে ইলেকশন কমিশন অফ ইন্ডিয়া ইসিআই হয় আৰু ইসিআই কি কৰে এসডিসি কৰে সুপাৰিনটেনডেন্স ডাইৰেকশন আৰু কন্ট্ৰোল কিহৰ কৰে ইলেকশনৰ কি ইলেকশনৰ পাৰ্লিয়ামেন্ট স্টেট লেজিসলেচাৰ ভাইস প্ৰেসিডেন্ট এণ্ড প্ৰেসিডেন্ট মিউনিচিপালিটি আৰু পঞ্চায়ত নকৰে হা সো অপশন ডি টু কাৰেক্ট হ'ব আৰু ইসিআই কি কৰে মন ৰাখিব ইসিআই কি কৰে এসডিসি মানে সুপাৰিনটেনডেন্স ডাইৰেকশন আৰু কন্ট্ৰোল অফ ইলেকশনস কৰে ঠিক আছে এটো মই লিখি দিছো আপোনালোকে কি কৰে সুপাৰিনটেনডেন্স ডাইৰেকশন আৰু কন্ট্ৰোল অফ ইলেকশনস হয়নে কি ইলেকশন কৰে পাৰ্লিয়ামেন্টৰ কৰে স্টেট লেজিসলেচাৰ কৰে অফিস অফ দা প্ৰেসিডেন্ট এণ্ড ভিপি কৰে মন ৰাখিব দে মিউনিচিপালিটি আৰু পঞ্চায়ত কিন্তু নকৰে দেই ইলেকশন কমিশনে মন ৰাখিব একদম ঠিক আছে মন ৰাখিব ইম্পৰ্টেন্ট হয় মিউনিচিপালিটি আৰু পঞ্চায়ত ইলেকশন কমিশনে নকৰে বাকিখিনি পাৰ্লিয়ামেন্ট কৰে স্টেট লেজিসলেচাৰ কৰে আৰু অফিস অফ দা প্ৰেসিডেন্ট এণ্ড ভাইস প্ৰেসিডেন্ট কৰে আশা কৰো আপোনালোকে এটো কোৱেশ্চন বুজি পালে আৰ্টিকল 324 বুজি পালে এটা আমি নেক্সট কোৱেশ্চনটো লৈ আহো ঠিক আছে বলক নেক্সট কোৱেশ্চনটো আৰু এটা আৰ্টিকল আনিছো which article of the Indian constitution deals with the establishment of high court যেহেতু হাই কোৰ্টৰ পৰীক্ষা হাই কোৰ্টৰ কোৱেশ্চন এটা থাকিবই লাগিব সুধিছে কি কোনটো আৰ্টিকলে there shall be a high court বুলি মানে মেনশন আছে আৰ্টিকল 214 আৰ্টিকল 216 আৰ্টিকল 226 আৰ্টিকল 231 এটা আনসাৰটো কি জানেনে আৰ্টিকল 214 এ কয় যে কি there shall be a high court for each state ঠিক আছে বাকি আৰ্টিকলৰ গুটেখিনি মই মানে হাই কোৰ্টৰ গুটেখিনি ইম্পৰ্টেন্ট আৰ্টিকল মই টেবুলখনত মেনশন কৰি দিছো আপোনালোকে ভালকে চাই লব আৰু এটা আৰ্টিকল মই মেনশন কৰা পাহৰিলো আৰ্টিকল 226 এই আৰ্টিকল 226 টো কি হয় আপোনালোকে মোক কমেন্ট সেকশনত জনাব ইম্পৰ্টেন্ট হয় বহুত হাই কোৰ্টৰ বহুত বেছি ইম্পৰ্টেন্ট ফাংচন এটা হয় মোক কমেন্ট সেকশনত জনাব হা আপোনালোকে আৰ্টিকল 226 ঠিক আছে আহক আমি নেক্সট কোৱেশ্চনটো যাও নেক্সট কোৱেশ্চনটো হল which constitutional amendment provided for one high court for more than one state কি হৈছিল আগতে অকল এখন ষ্টেটৰ অকল এটা হাই কোৰ্ট আছিল এটা এমেন্ডমেন্টৰ পিছত এটা হাই কোৰ্ট মানে এখনতকে বেছি হাই ষ্টেটৰ কাৰণে কৰিব পৰা হল এটা হেতু এমেন্ডমেন্টটো কোনটো আছিল A7 Constitutional Amendment Act 1956 B 5th Constitutional Amendment Act 1955 C First Constitutional Amendment Act 1951 নে D
42nd Constitutional Amendment Act 1976 চাওক DU বহুত বেছি ইম্পৰ্টেন্ট হয় কাৰণ মিনি কনস্টিটিউশন বুলি কোৱা হয় 42nd কি বুলি কোৱা হয় মিনি কনস্টিটিউশন বুলি কোৱা হয় কাৰণ বহুত বেছি আমাৰ এমেন্ড হৈছিল ইয়াত মিনি কনস্টিটিউশন নহয় জানো ফাৰ্স্ট খনো বহুত ইম্পৰ্টেন্ট হয় ফিফথ খনো ইম্পৰ্টেন্ট হয় সেভেন্থ খনো ইম্পৰ্টেন্ট কিন্তু আমাক খুদিছে কি এখন মানে এখন ষ্টেটৰ কাৰণে সৰি এটা হাই কোৰ্ট এখনতকে বেছি ষ্টেটৰ কাৰণে কোনটো এমেন্ডমেন্টত আনিছিলে হেতুৰ আনসাৰ হল এমেন্ডমেন্ট 7 এমেন্ডমেন্টত কি হৈছিল The 7th Constitutional Amendment Act of 1956 empowered Parliament to establish a common high court for 2 or more states or union territories now reflected in Article 231. Article 231 দ্বাৰা হ'ব পাৰে এতিয়া কথাটো হল আমাৰ গুৱাহাটী হাই কোৰ্টৰ আন্ডাৰত কেখন ষ্টেট আছে মোক জনাব ঠিক আছে কেখন প্ৰিন্সিপাল সিট আছে মোক জনাব 4খন আছে কি আছে কমেন্ট সেকশনত জনাব ঠিক আছে আহকচোন আমি নেক্সট কোৱেশ্চনটোলৈ যাওঁ এটো এটা ইম্পৰ্টেন্ট হয় Who was the first Assamese to become governor of any state? A. Gopinath Bordoloi, B. Tarun Gogoi, C. Hiteshwar Soikia, D. Bishnuram Medhi. ইয়াৰ আনসাৰটো কি জানেনে অপচন ডি বিষ্ণুৰাম মেধিয়ে ফাৰ্স্ট আসামিজ দুয়ে এখন বেলেগ ষ্টেটৰ গভৰ্ণৰ হিচাপে কাৰ্যকৰী মানে বেলেগ ষ্টেটৰ গভৰ্ণৰ হিচাপে কাম কৰিছিল ঠিক আছে তেওঁ কি হৈছিলে গভৰ্ণৰ অফ মাদ্ৰাজ ষ্টেট আজিকালি তামিলনাডু হল আগতে মাদ্ৰাজ আছিল ঠিক আছে বুজি পাইছে না মন ৰাখিব বিষ্ণুৰাম মেধিয়ে ফাৰ্স্ট আসামিজ জুনে বেলেগ ষ্টেটৰ গভৰ্ণৰ হৈছিলে কৰিছিলে মাদ্ৰাজ নাও তামিলনাডু ঠিক আছে সো নেক্সট মুভ অন টু দা নেক্সট কোৱেশ্চন হু ওয়াজ দ্য ফাৰ্স্ট ফিমেল চিফ জাস্টিস অফ এ হাই কোৰ্ট কি কৈছে প্ৰথম ফিমেল চিফ জাস্টিস যিকোনো হাই কোৰ্টৰ কোন আছিলে ৰুমা পাল ইন্দিৰা বানাৰ্জী গীতা মিত্তল নে লীলা সেঠ ইয়াৰ আনসাৰটো কি জানেনে অপচন ডি লীলা সেঠ she became the Chief Justice of Himachal Pradesh High Court at 1991 কেতিয়া হৈছিল 1991 ত তেওঁ হিমাচল প্ৰদেশৰ চিফ জাস্টিস হৈছিল হিমাচল প্ৰদেশ হাই কোৰ্টৰ আৰু তেওঁ she was also the first woman judge of Delhi High Court তেওঁ দিল্লী হাই কোৰ্টৰ প্ৰথম woman judge আছিল ঠিক আছে আশা কৰো এটো বুজি পালে আহকচোন আমি নেক্সট কোৱেশ্চনটোলৈ যাওঁ এটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন how many person from Assam have won the Gyanpith Award জ্ঞানপীঠ এৱাৰ্ড কিহৰ কাৰণে দিয়া হয় আপোনালোকে মোক কমেন্ট সেকশনত জনাব ঠিক আছে বহুত গিটা ক্যাটাগৰী আছে দিয়া কি ক্যাটাগৰীৰ কাৰণে দিয়া হয় মোক জনাব এটা অসমৰ পৰা কেজনে পাইছে সুধিছে এ অপচন A2 অপচন B3 অপচন C নান অপচন D1 এৰ আনসাৰটো কি জানে অপচন B3 কোনে কোনে পাইছিল অপচন চাও বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই পাইছিলে মামনি ৰয়ছম গোস্বামী আৰু নীলমণি ফুকনে পাইছিলে ঠিক আছে এটা আপোনালোকে কিহৰ তেওঁলোকৰ কামবোৰ কিহৰ কাৰণে পাইছে আৰু কি ফিল্ডত পাইছে ইয়াত মই টেবুলখনত দি দিছো আপোনালোকে টেবুলখনো চাই লব ইম্পৰ্টেন্ট হয় আহি থাকিব এটো কোৱেশ্চন আহি থাকে আৰু আহি থাকিবই সো চাই থাকি লব হা নেক্সট কোৱেশ্চনটোলৈ আহিলো আমি How many persons from Assam were awarded the Padma Shri in 2026 recently 26 January Republic Day 26 January Padma Awards declare হৈছে টোটাল কিমান পাইছে 131 জন মানুহে পাইছে তাৰে 5 জন অসমীয়াই পাইছে মই অপচনটো আনসাৰ দিয়ে দিলো 5 জন অসমীয়াই পাইছে এতিয়া কথাটো হল কোনে কোনে পাইছে নহয় জানো 5 জন অসমীয়াৰ কি পাইছে পদ্মা শ্ৰী পাইছে কি পাইছে পদ্মা শ্ৰী এটা মই ৰেংকটো কৈ দিছো আপোনালোকক ৰেংকটো কৈ দিছো মই 1 সেকেন্ড ৰব আপোনালোকক মই ৰেংকটো কৈ দিছো প্ৰথমতে থাকে একদম সিভিলিয়ান এৱাৰ্ড এটা সিভিলিয়ান এৱাৰ্ড বুলি নকয় জানো প্ৰথম থাকে ভাৰত ৰত্ন তাৰপিছত পদ্মা বিভূষণ তাৰ পিছত থাকে পদ্মা শ্ৰী ৰেংকটো মনত থাকিব দেই ৰাখিব আপোনালোকে ঠিক আছে মনত থাকিব নেক্সট কোৱেশ্চন ইটোৰ আনসাৰ কি অপচন ডি 5 নহয় জানো এইজন অসমৰ পৰা পাইছে এই বছৰ পাইছে দেই হৰিচৰণ শইকীয়া নুৰুদ্দিন আহমেদ যোগেশ দেউৰী পখিলা লেকথেপি কবিন্দ পুৰকায়স্ত তেওঁ পষ্টমাস পাইছে দেই পষ্টমাস মানে তেওঁ ঢুকাইছে তাৰ মৰা পিছত পাইছে তেওঁ এটা কিহত পাইছে তেওঁলোকৰ ফিল্ডবোৰ দিয়া আছে আৰু তেওঁ কন্ট্ৰিবিউশনবোৰ দিয়া আছে ফিল্ডবোৰ চাব আৰু কন্ট্ৰিবিউশনবোৰ চাব ঠিক আছে ইয়াৰ আহক আমি নেক্সট কোৱেশ্চনটোলৈ যাওঁ এটো হল আমাৰ লাষ্ট কোৱেশ্চন কিন্তু বহুতে ইম্পৰ্টেন্ট which of the following sports is not newly added to the 28 Los Angeles Olympic সুধিছে কি কোনটো স্পৰ্টছ এবাৰ আহিব লগিয়া 2028 চনৰ লস এঞ্জেলিছ অলিম্পিকত ইনক্লুড কৰা নাই A স্কোৱাশ B ক্ৰিকেট C ব্ৰেকিং D ফ্লেগ আমি জানো স্কোৱাশ কৰিছে ক্ৰিকেটো কৰিছে বুলি জানো ফ্লেগ ফুটবলো কৰিছে নাই কৰা ব্ৰেকিং ঠিক আছে সব এখন মই বনাই দিছো আপোনালোকক পঢ়ি লব ক্ৰিকেট কৰিছে বেসবলো কৰিছে ফ্লেগ ফুটবলো কৰিছে স্কোৱাশো কৰিছে লেক্ৰছো কৰিছে ক্ৰিকেট আগতে আছিল হা এবাৰ আকৌ নতুনকৈ 128 বছৰৰ পিছত আহিছে টকিঅ তাৰ পিছত আপোনাৰ বেসবলো আহিছে নতুন মানে বেসবল 2020 চনত আহিছিলে 24 ত নাছিলে আকৌ 2028 ত আহিছে ফ্লেগ ফুটবল আৰু স্কোৱাশ এবাৰ ডেবিউ কৰিছে দে যদি ডেবিউ কৰা বুলি উদে এই দুটা ফ্লেগ ফুটবল আৰু স্কোৱাশ
লেক্ৰছে আছিলে আগতে 1908 চনত আহিছিলে প্ৰথম তাৰপিছত এবাৰ আকৌ আহিছে ঠিক আছে আপোনালোকে এইখন ভালকে মনত ৰাখিব কি এবাৰ কি স্পৰ্টছ 2028 লছ এঞ্জেলিছ অলিম্পিকত আকৌ উভতি আহিছে বা ডেবিউ কৰিছে এতিয়া আপোনালোকৰ কাৰণে এটা কুৱেশ্যন দিছো 2032 চনৰ অলিম্পিক ক'ত হ'ব আৰু কোন কাণ্ট্ৰিত হ'ব আৰু কোন জেগাত হ'ব ঠিক আছে আশা কৰো আপোনালোকে এই সেশনটো ভাল পালে মই ট্ৰাই কৰিছো যিমানখিনি পাৰো আপোনালোকৰ এৰিয়া কভাৰ কৰিবলৈ স্পৰ্টছ দিছো পলিটি দিছো হাই কোৰ্টৰ কুৱেশ্যন দিছো সুপ্ৰিম কোৰ্টৰ কুৱেশ্যন দিছো হিষ্ট্ৰি কুৱেশ্যন দিছো আসাম বৰ্ডাৰৰ দিছো আৰু মই ট্ৰাই কৰিম কাইলৈও এনেকুৱা এটা সেশন আনিবলৈ যাতে আপোনালোকৰ পৰীক্ষাৰ আগে ভালেখিনি ৰিভিজন হৈ যায় এমচিকিউ থ্ৰু দি সব আশা কৰো আপোনালোকে এই সেশনটো ভাল পালে যদি ভাল পাইছে আমাক লাইক কৰিব সাবস্ক্ৰাইব কৰিব আৰু ফলো কৰিব লগতে যদি ভাল পাইছে আমাৰ এই ভিডিঅটো শ্বেয়াৰো কৰি দিব ঠিক আছে আজিলৈ ইমানতে সামৰিছো ধন্যবাদ